নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট প্ৰেপছলৈ আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে লগতে নিজৰ যি প্ৰিপাৰেচন আছে আপোনালোকে ভালদৰে চলাই আছে আজি আমি ডিসকাস কৰিবলৈ ওলাইছো এটা বেলেগ এক্সামৰ কথা নৰমালি আমি আসাম স্পেসিফিক এক্সাম বিলাকৰ ওপৰত ডিসকাস কৰো আজি আমি এটা বেলেগ এক্সাম অৰ্থাৎ এসএসসি ৰ কথা ডিসকাস কৰিবলৈ ওলাইছো যিটো এক্সাম ক্লাস 10 ৰ পৰা আৰম্ভ কৰি ক্লাস 10 পাস কৰা ষ্টুডেন্টৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেচন পাস কৰা প্ৰত্যেকজন ষ্টুডেন্টৰ কাৰণে ইম্পৰ্টেন্ট হয় কাৰণ সেই প্ৰত্যেকজন ষ্টুডেন্টে এই এক্সামৰ কাৰণে এপিয়াৰ হ'ব পাৰে ঠিক আছে গতিকে মই অলপ কৈ দিছো এসএসসি এক্সাম আসলতে কি হয় ষ্টাফ সিলেকশন কমিশন ওকে ষ্টাফ সিলেকশন কমিশন অৰ্থাৎ যিবিলাক চাকৰি নৰমালি আমাৰ ইউপিএসসি লেভেলৰ পৰা যদি চাও ইউপিএসসি লেভেলতকৈ অলপ তলত ঠিক আছে যিবিলাক চাকৰি থাকে জেনাৰেলি ইনকাম টেক্স অফিচাৰ্ছ হওক ইনকাম টেক্স ইন্সপেক্টৰ হওক বা এক্সাইজ ইন্সপেক্টৰ হওক সিবিআই হওক ঠিক আছে এনেকুৱা ধৰণৰ হাই প্ৰফাইল যিবিলাক পোষ্ট আছে এই পোষ্টৰ কাৰণে এটা এক্সাম কণ্ডাক্ট কৰে বা এটা এক্সাম পতা হয় যাক কোৱা হয় এসএসসি এক্সাম ওকে গতিকে এসএসসি এক্সাম এতিয়া কোনে দিব পাৰে কোন সকল ষ্টুডেন্টে মানে ইয়াৰ কাৰণে এপিয়াৰ কৰিব পাৰে সেই গোটেইখিনি কথা আজি আমি ইয়াতে আলোচনা কৰিম ঠিক আছে চাওক এসএসসি এক্সাম কিয় ইম্পৰ্টেন্ট মই কৈ আছো কথাটো যেহেতু আমি আসাম স্পেসিফিক এক্সাম বিলাক প্ৰায় দিয়ে থাকো বা সবিশেষ সকলোৱে জানো কিন্তু এটা বস্তু আপোনালোকে জানে যে আসাম স্পেসিফিক এক্সাম বিলাকত সদায় এটা বছৰ গেপ লয় অৰ্থাৎ এই বছৰ যদি এক্সামটো হৈছে দেন আকৌ নেক্সট এক্সাম নেক্সট বছৰলে মানে আপোনাৰ হাতত অলমোস্ট 1 ইয়াৰ এটা গেপ থাকে ঠিক আছে গতিকে 1 ইয়াৰ গেপত আমাৰ কি হয় পঢ়া শুনা বা আমাৰ যদি এনেকুৱা কিছুমান এক্সামৰ বিষয়ে পাওঁ য'ত আপুনি কম টাইমৰ গেপত এক্সাম বিলাক হৈ থাকে যাৰ কাৰণে আপোনাৰ প্ৰিপাৰেচনো ভাল হৈ থাকে লগতে আপুনি যাতে নিজকে এক্টিভ কৰি ৰাখিব পাৰে পঢ়াৰ লগত আৰু যাতে এনেকুৱা চাকৰি হয় যিবোৰ চাকৰিয়ে কি কৰে আপোনাৰ যিবিলাক ষ্ট্ৰাকচাৰ হয় স্যালাৰি ষ্ট্ৰাকচাৰ হওক বা যিবিলাক সমাজত সন্মান হওক ঠিক আছে সেই সন্মানবিলাক যাতে আপোনাক বঢ়ায় গতিকে তেনেকুৱা এটা চাকৰি বা তেনেকুৱা এটা নেশনেল লেভেলৰ এক্সাম হৈছে এসএসসি এক্সাম ওকে গতিকে এসএসসি এক্সামত কি কিনো আছে কোনে কোনে দিব পাৰে আমি তাৰ বিষয়ে অলপ আলোচনা কৰো ঠিক আছে ষ্টাফ সিলেকশন কমিশন এসএসসি সো এসএসসি সেভারেল এক্সাম কন্ডাক্ট কৰে ঠিক আছে এসএসসি সেভারেল নেশনেল এক্সাম ইহঁতে কি কৰে কন্ডাক্ট কৰে আৰু ইহঁতৰ কেটেমানৰ ভিতৰত সবচে যদি এসএসসি ৰ আটাইতকৈ ইম্পৰ্টেন্ট বা আটাইতকৈ ডাঙৰ এক্সামটো কওঁ দ্যাট ইজ এসএসসি সিজিএল ওকে কম্বাইন্ড গ্ৰেজুৱেচন লেভেল এক্সাম ঠিক আছে যেটো এসএসসি সিজিএল বুলি কওঁ এসএসসি সিজিএল অনলি ফৰ গ্ৰেজুৱেটছ যিসকলে গ্ৰেজুৱেচন ক্লিয়াৰ কৰিছে তেওঁলোকৰ বাবে সিজিএল এক্সামটো আৰু ইয়াতে কেইটামান ইম্পৰ্টেন্ট পোষ্ট থাকে আসলতে আমি যদি ভালদৰে চাওঁ এই পোষ্ট কিটা হাই প্ৰফাইল পোষ্ট হয় ইনকাম টেক্স ইন্সপেক্টৰ আপোনালোকে নাম নিশ্চয় শুনিছে মুভি বিলাকত দেখিছে ইনকাম টেক্স ইন্সপেক্টৰ হয়নে ৰেড মাৰিব যায় দেখিছে নহয় গতিকে এনেকুৱা এটা পোষ্ট পাবলৈ হলে আপুনি কি কৰিব লাগিব এই সিজিএল এক্সাম ক্লিয়াৰ কৰিব লাগিব লগতে এসিস্ট্যান্ট সেকশনাল অফিচাৰ সিবিআই তো নাম পুৰা শুনিছে সিবিআই যি সাব ইন্সপেক্টৰ আছে সিবিআই সাব ইন্সপেক্টৰ এসএসসি সিজিএল এক্সামৰ থ্ৰু দিয়ে যায় অডিট ওকে বিভিন্ন ধৰণৰ যিবিলাক গ্ৰেজুৱেচন পাস কৰা লোকসকলে এনেকুৱা ধৰণৰ এই লেভেলৰ যিবিলাক চাকৰি আছে সেই চাকৰি লাভ কৰিব পাৰে এসএসসি এক্সামৰ থ্ৰু দি গতিকে এটা নেশনেল লেভেল এটা এক্সাম হয় ঠিক আছে নেশনেল লেভেল এক্সাম গতিকে আপোনালোকৰ কাৰণে এটা ভাল খবৰ এটোৱে যে ক্লাস 10 ৰ পৰা আৰম্ভ কৰি ইয়াৰে বিভিন্ন যেহেতু নেশনেল লেভেল বেলেগ ধৰণৰ এক্সাম আছে গতিকে যিসকল গ্ৰেজুৱেট বৰ্তমান তেওঁলোকে সিজিএল ৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰে আৰু ইয়াৰ পোষ্ট কিটা দেখিছেই নহয় কিমান ধুনীয়া পোষ্ট হয়নে এটা হাই প্ৰফাইল পোষ্ট হয় এটা যিসকল গ্ৰেজুৱেচন আছে তেওঁলোকে এটো এপ্লাই কৰিলে এটা যাৰ গ্ৰেজুৱেচন নাই ক্লাস 12 ওকে যিসকল ক্লাস 12 হে পাইছে ঠিক আছে ক্লাস 12 পাস কৰা সকলৰ কাৰণেও কিন্তু এই এসএসসি এক্সাম কন্ডাক্ট কৰে তো এসএসসি ক্লাস 12 পাস কৰা সকলৰ কাৰণে কন্ডাক্ট কৰে এসএসসি সিএইচএসএল অৰ্থাৎ কম্বাইন্ড হায়াৰ সেকেন্ডাৰী লেভেল এক্সাম এটা যিসকল ষ্টুডেন্টে এইচএস পাস কৰিলে ঠিক আছে গতিকে এইচএস পাস কৰাৰ পাছত তেওঁলোক ইনে বহি থাকিব নালাগে তেওঁলোকে প্ৰিপাৰেচন কৰিব পাৰে এসএসসি সিএইচএসএল য'ত পোষ্ট থাকিব এলডিসি লোৱাৰ ডিভিজন ক্লাৰ্ক ডিইও ডাটা এন্ট্ৰি অপাৰেটৰ পোষ্টেল এসিস্ট্যান্ট sorting ঠিক আছে গতিকে এনেকুৱা ধৰণৰ যিবিলাক পোষ্ট আছে এই পোষ্ট বিলাক কি হয় এসএসসি
CHSL কণ্ডাক্ট কৰে গতিকে ধৰি লওক আপুনি ক্লাছ 12 পাছ কৰিলে ঠিক আছে 12 পাছ কৰি এটা মই কি কৰিম মোৰ হাতত একো অপচন নাই তেতিয়া আপোনাৰ এটা ওৱান অফ এ বেষ্ট অপচন হ'ব পাৰে SSC এক্সাম ওকে SSC CHSL আপোনাৰ তেতিয়া এটা বেষ্ট অপচন হ'ব পাৰে যদি আপুনি ক্লাছ 12 পাছ কৰিলে এটা যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকে যদি বিচাৰে যে মই তেনেকুৱা লেভেলৰ ইনকম টেক্স ইনস্পেক্টৰ লেভেলৰ বা CBI এনেকুৱা লেভেলৰ মোক যদি পোষ্ট লাগে এনেকুৱা হাই ৰেংকিং অফিচাৰ লাগে তেতিয়া কি কৰিব পাৰে CGLৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে মেইন থিং ইজ এৱাৰনেছ যেহেতু আমাৰ এৱাৰনেছ নাই আমি মেক্সিমাম মানুহে অকল আসাম স্পেচিফিক যিবিলাক এক্সাম আছে তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁ বাকীবোৰ এক্সামক ইমান গুৰুত্ব নিদিওঁ গতিকে এই যিকেইটা নেশ্যনেল লেভেল এক্সাম আছে SSC ইয়াৰ কাৰণে আপোনালোকে যদি ভালকৈ ফ'কাছ কৰে বহুত ভাল চাকৰি হয় ঠিক আছে আপোনাৰ লগতে নিজৰ সপোন লগতে পৰিয়ালৰ যি সপোন আছে সেই গোটেই সপোনখিনি পূৰাবৰ কাৰণে আপোনালোকে এইকেইটা চাকৰিত কিন্তু ফ'কাছ কৰিব পাৰে লগতে ইয়াৰ উপৰিও যিসকলে ক্লাছ 10 পাছ কৰিছে এনেকুৱা ষ্টুডেণ্ট আছে যে তেওঁলোকৰ ঘৰৰ বৰ অৱস্থা ঠিক নহয় বা এনেকুৱা আছে যে তেওঁলোকে আৰু ফাৰ্ডাৰ ষ্টাডি কৰিবলৈ দিগদাৰ হৈছে বা প্ৰব্লেম হৈছে গতিকে তেনেকুৱা ষ্টুডেণ্ট বা যিসকলে ফাৰ্ডাৰ ষ্টাডি কৰিছেও ষ্টিল তেওঁলোকক এটা ইম্পৰ্টেণ্ট চাকৰি লাগে তেওঁলোকে জাষ্ট ক্লাছ 10 পাছহে আছে তেতিয়াও SSCৰ যি MTS হয় মাল্টিটাস্কিং ষ্টাফ বা SSCৰ GD কনষ্টেবল যোনে ডিফেন্স লাইন ভাল পায় গতিকে এই দুটা চাকৰি আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় ক্লাছ 10 পাছ কৰা লোকসকলৰ বাবে ওকে যোনে ক্লাছ 10 পাছ কৰিছে তেনেহ'লে তেওঁলোকে SSCৰ যিটো MTS এক্সাম আৰু SSCৰ যিটো GD কনষ্টেবল এই দুইটা এক্সাম দিব পাৰে গতিকে MTSৰ পোষ্ট থাকে MTS মাল্টিটাস্কিং বুজি পাইছে হাৱালদাৰ থাকে ঠিক আছে CBIC আৰু CBNৰ আণ্ডাৰত কিছুমান হাৱালদাৰ থাকে হাৱালদাৰৰ পোষ্ট থাকে MTSত আৰু MTSত মাল্টিটাস্কিং পোষ্টবিলাক থাকে ঠিক আছে লগতে SSC GD কনষ্টেবল ওকে কনষ্টেবল পোষ্ট মানে ক্লাছ 10 পাছ কৰাৰ পাছত আপোনালোকে পায় এতিয়া যাৰ মন আছে যে মই ডিফেন্স লাইনত মই নিজকে এজন ভাল সপোন দেখিছোঁ ডিফেন্সৰ এজন ভাৰতীয় সেনা জোৱান হ'বৰ কাৰণে তেতিয়া ইট ইজ এ গুড অপশ্যন ফৰ ইউ ওকে গতিকে এইটো আপোনাৰ কাৰণে এটা বেষ্ট অপশ্যন হৈ যায় ইয়াত কেইটামান পোষ্ট থাকে যেনেকৈ কনষ্টেবল ফৰ BSF CRPF CISF ITBP SSB NIA SSF ঠিক আছে ৰাইফলমেন ইন আসাম ৰাইফলছ গতিকে এইবিলাক পোষ্ট কি হয় SSC GDয়ে কণ্ডাক্ট কৰে গতিকে যিসকলে ক্লাছ 10 পাছ কৰিছে বিচাৰিছে যে মই এজন নিজকে এখন দেশৰ এজন মানে ৰক্ষক অৰ্থাৎ এজন সোলজাৰ হিচাপে নিজকে নিয়োগ কৰিব বিচাৰে তেনেহ'লে SSC GD ইজ ইয়ৰ বেষ্ট অপশ্যন আৰু ইয়াৰ কাৰণে বেলেগ আপোনাক ইমান তেনেকুৱা ধৰণৰ ৰিকুৱাৰমেণ্টটো নালাগে জাষ্ট ক্লাছ 10 পাছ কৰিলেই হ'ল ঠিক আছে গতিকে যিসকলে বিচাৰিছে ক্লাছ 10 পাছ কৰাৰ পাছতে তেওঁলোকে SSC GD কাৰণে ফ'কাছ কৰিব পাৰে এতিয়া যিসকল ইঞ্জিনিয়াৰিং কৰিছে ঠিক আছে ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকে এটা এক্সাম দিব পাৰে SSC ডেট ইজ SSC JEE জুনিয়ৰ ইঞ্জিনিয়াৰ গতিকে যিসকলৰ ডিপ্ল'মা আছে বা ডিগ্ৰী ইঞ্জিনিয়াৰিঙত কৰিছে তেওঁলোকে পোষ্ট কৰিব পাৰে JEE চিভিলত ইলেক্ট্ৰিকেল মেকানিকেল ডিপাৰ্টমেণ্টৰ এই লোকসকলে কি কৰিব পাৰে এই আমাৰ SSC JEE এক্সাম দিব পাৰে এটা প্ৰবলেমটো কি হয় আমি বিভিন্ন ধৰণৰ চাওঁ বা বহুত ষ্টুডেণ্ট পাওঁ তেওঁলোকে অকল আসাম স্পেচিফিক এক্সামবিলাকৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকে আৰু আসাম স্পেচিফিক এক্সামৰ ডাঙৰ প্ৰবলেমটো হৈছে যে মাজত সময় বহুত লয় এটা এক্সাম এতিয়া হৈছে নেক্সট ইয়েৰ হৈছে গতিকে মাজত সময় বহুত লয় এক বছৰ সময় ইনে গুচি যায় পাছ কৰিলেতো বাচি গ'ল নকৰিলে কি হৈ গ'ল আকৌ নেক্সট এক্সামৰ কাৰণে ৱেইট কৰিব লাগিব গতিকে সেই ৱেইট কৰিব নালাগে কিন্তু SSC এক্সামত কি হয় ইমানকেইটা অপশ্যন আছে আপোনাৰ এক বছৰত নাই বুলিও 6টা এক্সাম হ'ব ঠিক আছে গতিকে এইটোত নহ'লে এইটোত কৰিলোঁ এইটোত নহ'লে এইটোত কৰিলোঁ গতিকে গোটেই অপশ্যন আপোনাৰ কাৰণে খোল খাই যায় আৰু এটা মই ফেক্ট কওঁ যে SSC কাৰণে যদি যোনে প্ৰিপেয়াৰ কৰে তাৰ কিন্তু আসাম ষ্টেটৰ যিবিলাক এক্সামৰ কাৰণে যিবিলাক বস্তু থাকে ন বহুত ইজি হৈ যায় বিকজ SSC লেভেলটো অকণমান ওপৰত থাকিব তাৰ তলতে আসাম ষ্টেটত থাকিব গতিকে আসাম ষ্টেটৰ যিবিলাক ADRE হওক বা আমাৰ পুলিচ হওক এনেকুৱা ধৰণৰ যিবিলাক চাকৰি হওক ঠিক আছে আসাম পুলিচ SI হওক যিবিলাক ইয়াৰে ধৰক GK বা মেথছ এনেকুৱা ধৰণৰ যিবিলাক ছাবজেক্ট আছে তাৰ কাৰণে যদি আপুনি প্ৰিপেয়াৰ কৰি লয় SSC লাগিলে GD বা MTSৰ কাৰণেও যদি আপুনি প্ৰিপেয়াৰ কৰে আপোনাৰ বহুত চান্স থাকে যে আপুনি কি কৰিব পাৰে যিখিনি আমাৰ আসাম স্পেচিফিক এক্সাম আছে আৰামত ক্লিয়াৰ কৰিব পাৰে কাৰণ আসাম স্পেচিফিক এক্সামৰ কাৰণে কি লাগিব এক্সট্ৰা আসাম GK পাৰ্টটোৱে লাগে বাকীখিনি গোটেইখিনি একেই হয় ঠিক আছে গতিকে আপোনাৰ হাতত অপশ্যন পুৰা খোল খাই যায় যদিহে আপুনি SSC এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰে ওকে
গতিকে এইকেইটা আছিল SSC এক্সামৰ। ইয়াৰ লগতে আৰু কেইটামান কথা কওঁ। SSCৰ আৰু এটা মজা পোষ্ট আছে, ডেট ইজ CPO, চেণ্ট্ৰেল পুলিচ অৰ্গেনাইজেশ্যন এক্সাম। আমি যোনটো দিল্লী পুলিচ কওঁ, চাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ, গতিকে চেণ্ট্ৰেল পুলিচ যদি হ'ব বিচাৰে, ঠিক আছে, SSC আপুনি CPO এক্সাম ক্লিয়াৰ কৰিলে চেণ্ট্ৰেল পুলিচ হ'ব পাৰে। এইটো আমি জাষ্ট আজি এটা এৱাৰনেছৰ নিচিনাকৈ দিছোঁ, যাতে আপোনালোকে গম পাওক যে SSC এক্সামটোতনো কেনেকুৱা কেনেকুৱা ধৰণৰ পোষ্ট থাকে বা কেনেকুৱা কেনেকুৱা হয়। ইয়াৰ পাছত আমি কণ্টিনিউ কৰিম প্ৰত্যেকটো এক্সামৰ কাৰণে কেনেকুৱা ষ্ট্ৰেটেজি হ'ব, প্ৰত্যেকটো এক্সামৰ কি কি থাকিব, সেই গোটেইখিনি এক্সট্ৰা আমি ভিডিঅ' কণ্টিনিউ কৰিম, ঠিক আছে। অ'কে, তো SSCৰ ইন্সপেক্টৰৰ পোষ্ট থাকে, ঠিক আছে, এছিষ্টেণ্ট চাব ইন্সপেক্টৰৰ পোষ্ট থাকে CISFৰ, এইখিনি গোটেইখিনি লয় SSC CPO এক্সামে। SSC ষ্টেনোগ্ৰাফাৰ, যিসকল 12 পাছ হয়, ষ্টেনোগ্ৰাফাৰ হয়, ঠিক আছে, তেওঁলোকৰ বাবে SSC ষ্টেনোগ্ৰাফাৰ পোষ্ট থাকে। ষ্টেনো গ্ৰেড C, গ্ৰেড D, মিনিষ্ট্ৰী ডিপাৰ্টমেণ্টত কি থাকে, SSC ষ্টেনোগ্ৰাফাৰ। আপোনালোকে চাওক প্ৰত্যেকটো ষ্টুডেণ্টৰ কাৰণে SSCয়ে কিন্তু যিয়ে নহওক, আপুনি গ্ৰেজুৱেট হওক, আপুনি 10 পাছ কৰা হওক, আপুনি 12 পাছ কৰা হওক, প্ৰত্যেকখিনি ষ্টুডেণ্টৰ কাৰণে কিন্তু SSCয়ে কি কৰে, এক্সাম কণ্ডাক্ট কৰে। গতিকে আপোনাৰ কাৰণে অপশ্যন পূৰা খোল খাই যায়, ঠিক আছে, অপশ্যন পূৰা খোল খাই যায় যদিহে আপুনি ভালদৰে SSC এক্সামৰ প্ৰিপেৰেশ্যন কৰে। SSC JST জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ, গতিকে যোনখিনি গ্ৰেজুৱেট পষ্ট গ্ৰেজুৱেট ফ্ৰম হিন্দী আৰু ইংলিছ, তেওঁলোকে SSC JHT দিব পাৰে, যিটো ট্ৰান্সলেটৰ হয়, জুনিয়ৰ ট্ৰান্সলেটৰ ইন গভৰ্ণমেণ্ট অফিচ। অ'কে, গতিকে গোটেইখিনি এক্সাম আপুনি ভালদৰে চাওক। ক্লাছ 10ৰ পৰা পাছ কৰি, ক্লাছ 10 পাছ কৰাৰ পাছত MTS GD, 12 পাছ কৰিলে CHSL, আৰু গ্ৰেজুৱেশ্যন হ'লেতো CPO CGL, ঠিক আছে। বাকী গোটেইখিনি এক্সামত স্পেচিফিক ৰিকুৱাৰমেণ্ট লাগে, গতিকে সেই ৰিকুৱাৰমেণ্ট হিচাপে আপোনালোকে কি কৰিব পাৰে, এপ্লাই কৰিব পাৰে। আৰু ডাঙৰ কথাটো কি হৈছে, যেনেকৈ ধৰক CPO এক্সাম হওক বা CGL এক্সাম হওক, আপুনি কিহৰ পৰা গ্ৰেজুৱেশ্যন কৰিছে সেইটো মেটাৰেই নকৰে। যিকোনো ছাবজেক্টৰ বা যিকোনো ষ্ট্ৰীমৰ পৰা, যিকোনো বিষয়ৰ পৰা আপুনি গ্ৰেজুৱেশ্যন কৰিব পাৰে, তাত কোনো মেটাৰ নাই। বাছ এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে, তেন্তে আপুনি CPO CGL এই গোটেইখিনি এক্সামৰ কাৰণে আপুনি প্ৰিপেয়াৰ কৰিব পাৰে। অ'কে, ঠিক আছে। গতিকে ইয়াত আমি সেইখিনি বস্তুৱে চালোঁ। আৰু এক্সাম পেটাৰ্ণটো অকণমান চাই লওঁ। জেনেৰেলি এক্সাম পেটাৰ্ণ কেনেকুৱা হয়, দুটা টায়াৰত হয়, ঠিক আছে। এটাত হয় কম্পিউটাৰ বেছ, মেইনলি কম্পিউটাৰ বেছতে হয় দুইটা এক্সামেই। তো কম্পিউটাৰ বেছড হয়, তাতে অবজেক্টিভ টাইপ কুৱেশ্যন থাকিব আৰু ডেছক্ৰিপটিভ অলপ থাকে, কিছুমানত অবজেক্টিভ টাইপ ডিপাৰ্টমেণ্ট ৱাইজ ডিপেণ্ড কৰে, সেইটো টায়াৰ 2টোৰ কাৰণে, ঠিক আছে। আৰু অবজেক্টিভ টাইপ কুৱেশ্যন থাকিব। এণ্ড কিছুমান এক্সামত ফিজিকেল থাকিব, য'ত এতিয়া ডিফেন্স লাইনৰ এক্সাম হয়, সেইখিনি কি হ'ব, ফিজিকেল থাকিব, ফিজিকেল টেষ্ট থাকিব, স্কিল টেষ্ট থাকিব। গতিকে এইখিনি কৰাৰ পাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, এণ্ড দেন ইউ উইল গেট দ্য জব। আৰু নেশ্যনেল লেভেলৰ এটা জব হয়, য'ত হায়াৰ ৰেংকৰ চেলেৰি, ঠিক আছে, য'ত চেলেৰি বহুত ভাল হয়। এতিয়া ইনকম টেক্স ভাবক, এজন ইনকম টেক্স ইনস্পেক্টৰ বুলি ক'লে আমাৰ সন্মানটো কেনেকুৱা হয়। গতিকে যদি SSC CGL আপুনি প্ৰিপেয়াৰ কৰে, SSCৰ CPO, দিল্লী পুলিচ চাব ইন্সপেক্টৰ, কি ধুনীয়া পোষ্ট। গতিকে এইকেইটা এক্সামে কি কৰিব, আপোনাক এটা মানে ভাল ৰেংক বা ভাল লেভেললৈ আপোনাৰ যি এণ্টায়াৰ ফিউচাৰ, অ'কে, গোটেই ফিউচাৰৰ কাৰণে এটা মানে আপোনাক এটা ভাল নাম কঢ়িয়াব। গতিকে এইকেইটা এক্সামৰ আপুনি প্ৰিপেৰেশ্যন কৰিব পাৰে, ঠিক আছে। এইটো জাষ্ট এনেকুৱা নহয় যে আপুনি বেলেগ এক্সামৰ প্ৰিপেৰেশ্যন নকৰিব, বাট মই কওঁ যে কি SSC এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰে ভালদৰে, SSC CGLৰ কাৰণে আপুনি যিকোনো এক্সাম ক্লিয়াৰ কৰিব পাৰিব, এক্সেপ্ট বেংকৰ বাহিৰে বাকী যিমানকেইটা এক্সাম আছে, বেংক, UPSC APSC এইখিনি আঁতৰাই দিছোঁ, বাকী যিমানবিলাক এক্সাম আছে SSC CGL বা SSC যোনে প্ৰিপেয়াৰ কৰে, বাকী তলৰ এক্সামখিনি গোটেইখিনি ক্লিয়াৰ কৰিব পাৰে। গতিকে এইকেইটা এক্সামৰ বিষয়ে ভালদৰে ফ'কাছ কৰিব। এণ্ড থেংক ইউ ছ' মাছ। এনেকুৱা ভিডিঅ' আৰু যদি আপোনালোকক লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু লগতে আৰু এটা কথা কওঁ, ইয়াৰ পাছত আমি কণ্টিনিউ প্ৰত্যেকটো SSC এক্সামৰ কেনেকৈ প্ৰিপেৰেশ্যন কৰিম, প্ৰত্যেকটো SSC এক্সামত কেনেকুৱা পোষ্ট থাকে, চেলেৰি ষ্ট্ৰাকচাৰ, এই গোটেইখিনি আমি এতিয়াৰ পৰা কণ্টিনিউ কৰিম, যাতে কেৱল অসম স্পেচিফিকে নহয়, আপোনালোকে যাতে নেশ্যনেল লেভেলৰ এক্সাম ক্লিয়াৰ কৰিব পাৰে, তাৰ কাৰণে আমি আপোনালোকক গাইড কৰিম। গতিকে ধন্যবাদ, পুনৰ লগ পাম, বাই বাই।